মেচেকা এই বিশেষ প্ৰজাতিৰ মেকুৰীবিধ আপুনি চিনি পায়নে? সাধাৰণ ৰাইজৰ মাজত বিশেষ পৰিচিত নহলেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই মেচেকাই বিশ্ব মানচিত্ৰত এক অভিলেখৰ অধিকাৰী কৰালে অসমক। বিলুপ্তপ্ৰায় ফিচিং কেট অৰ্থাৎ মেচেকাৰ বসতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছে বিশেষ স্বীকৃতি। উদ্যানখনত থকা ৫৭টা মেচেকা বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যা হিচাপে চিহ্নিত হৈছে শেহতীয়া গণনাৰ তথ্যত। ৱৰ্ল্ডত আমাৰ মাত্ৰ ২টা এনেকুৱা কেট স্পিচিজ আছে যিটো মাছ খায়, পানীৰ ওচৰত থাকে। আৰু ইয়াতে আমাৰ ফিচিং কেট বা মেচেকা সেইটো আমাৰ যেটো অসমত পোৱা যায় আৰু কাজিৰঙাত আছে। জলাশয়ৰ সমীপতে বাস কৰি কেৱল মাছকে খাদ্য হিচাপে গ্ৰহণ কৰে মেচেকাই। অতি দুৰ্লভ বিলুপ্তপ্ৰায় এই বিশেষ মেকুৰীৰ সম্প্ৰতি ২টাহে প্ৰজাতি আছে বিশ্বত। এবিধ দক্ষিণ পূব এছিয়াত থকাৰ বিপৰীতে আনবিধ অৰ্থাৎ মেচেকাৰ বসতিস্থল এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ জলাশয়ৰ সমীপত বাস কৰি অহা এই মেকুৰীসমূহে জলাশয়ৰ মাছকে গ্ৰহণ কৰে খাদ্য হিচাপে। শেহতীয়াকৈ উদ্যানখনত বাঘ গণনাৰ সময়তে ৫৭টাকৈ মেচেকাৰ অৱস্থিতিৰ তথ্যও লাভ কৰে উদ্যান কৰ্তৃপক্ষই, যি সংখ্যা বিলুপ্তপ্ৰায় প্ৰাণীবিধৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি প্ৰকাশ হৈছে। আমাৰ ইয়াতে মেচেকা কিমান হ'ব পাৰে নাম্বাৰছ সেইটো জানিবলৈ আমি চেষ্টা কৰিছিলোঁ। তো ইয়াৰ কাৰণে আমি খুব ভাল এটা অপৰচুনিটি পালোঁ। আমি যেতিয়া কেমেৰা লগালোঁ টাইগাৰৰ কাৰণে, তেতিয়া সেই টাইগাৰৰ কাৰণে যিটো কেমেৰা লগালোঁ তাতে আমি মেচেকাৰো ফটোগ্ৰাফছ পালোঁ। আৰু এই ফটোগ্ৰাফছটো আমি যেতিয়া চাইণ্টিফিকেলি এনালাইজ কৰিলোঁ, তেতিয়া আমি ইয়াতে 57 আমি মেচেকা পালোঁ, যেটো আই থিংক ৱৰ্ল্ডছ হাইয়েষ্ট আমি ক'ব পাৰোঁ। এটা ওৱান অফ দ্য বেষ্ট হাবিটাটছ আমি কাজিৰঙাত পালোঁ। প্ৰাকৃতিক সুষমা আৰু সমৃদ্ধিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ইতিবাচক বতৰাৰ প্ৰকাশেৰে বোকাখাতত উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতেই প্ৰদৰ্শন কৰা হয় মেচেকাৰ জীৱন প্ৰণালীৰ ছবি আৰু ভিডিঅ'। ৰাজ্যৰ পৰ্যটন খণ্ডত এই বিশেষ বাতৰিয়ে এক নতুন মাত্ৰা কঢ়িওৱাৰ সময়তে অৱশ্যে আন এক বিষয়ে ধৰা দিছে উদ্বেগজনক ৰূপত। এই দৃশ্য চাপৰ চহৰৰ মাজমজিয়াৰ। চহৰখনৰ মাজৰ গছ-গছনিত এতিয়া এইদৰেই বিচৰণ কৰি ফুৰিছে 5টাকৈ দুষ্প্ৰাপ্য সোণালী বান্দৰে। চক্ৰশিলা অভয়াৰণ্যৰ পৰা ওলাই আহি বান্দৰকেইটাই প্ৰৱেশ কৰিছে জনাঞ্চলত। অনুমান কৰা হৈছে দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱৰ হেতু তীব্ৰ খৰাঙৰ প্ৰকোপত অভয়াৰণ্যত খাদ্যৰ সংকটত পৰিছে জীৱকুল, যাৰ বাবে খাদ্যৰ সন্ধানত এইদৰে জনাঞ্চলত বিচৰণ সোণালী বান্দৰৰ। স্বাভাৱিকতেই এই পৰিস্থিতিয়ে নিৰাপত্তা আৰু অস্তিত্বৰ দিশলৈ ভাবুকি মাতিছে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ প্ৰজাতিটোলৈ। বোকাখাতৰ পৰা ৰাজীৱ বৰা আৰু চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।